জয় জগন্নাথ। এষ্ট্ৰো আছামৰ পঞ্চম এপিছডলৈ সকলোকে স্বাগতম জনালোঁ। এতিয়া আমি জ্যোতিষৰ পঞ্চম অধ্যায় আৰম্ভ কৰিম। ইয়াত আজি দশাফল আৰু যোৱা ক্লাছত কিছুমান বস্তু অলপ এৰি থাকি গৈছিল, সেইকেইটা মই কৈ যাম। আপোনালোকে ভালকৈ শুনিব আৰু কিবা থাকিলে পিছত কমেণ্টত জনাব বা ফেচবুকত আমাক মেছেজ দিব, আমি তাক চাই পেলাই আপোনাক জনাই দিম। এই নক্ষত্ৰখনত মই লিখি দিছোঁ কেনেকৈ আমাৰ ৰাশিবিলাকত তিনিটা নক্ষত্ৰ থাকে, 27টা নম্বৰ, 27 নম্বৰ থাকে, 3 নম্বৰ অলপ ইয়াত পৰে, ইয়াত অলপ পৰে, এনেকৈ আমাৰ 27টা ৰাশিত আমি 27টা নক্ষত্ৰ 27টা আছে। সেইকাৰণে আমি ইয়াতে দেখাই দিছোঁ যে 27টা নক্ষত্ৰ কেনেকৈ ৰাশিবিলাকত থাকে। এইখিনি আপোনালোকৰ কামত আহিব। এতিয়া তাৰমানে আপোনাৰ যদি মেষত চন্দ্ৰ থাকে, চন্দ্ৰ যিটো ৰাশিত থাকে সেইটো আমি নক্ষত্ৰ বুলি ধৰি লওঁ আৰু সেইমতে আমি কিছুমান প্ৰেডিকশ্যন কৰোঁ। বিয়া চিয়া সময়তো এইটো চাওঁ আৰু দশাটো এইটো সেই নক্ষত্ৰ হিচাপে হয়। এতিয়া আপুনি আমাৰ 27টা নক্ষত্ৰ মই লিখি ৰাখিছোঁ, এটা ক্লিপছত কৰি ৰাখি থ'ব। অশ্বিনী, ভৰিণী, কৃতিকা, পূৰ্ণৱস্থা, পুণ্যা, অশ্লেষা, উত্তৰ ফাগুলি, হস্তা, চিত্ৰা, স্বাতি, বিশাখা, অনুৰাধা, 18, মূলা, জ্যেষ্ঠা, মূলা, পূৰ্বখাৰা, উত্তৰখাৰা, শ্ৰৱণা, ধনিষ্ঠা, শতভিষা, পূৰ্বভাদ্ৰ, উত্তৰভাদ্ৰ, ৰেৱতী। ইয়াতে পঞ্জিকাখনত আপোনালোকে যদি ভালকৈ চায় তেনেহ'লে আপোনালোকৰ পঞ্জিকাখনত দৰাৰ ৰাশি থাকিব। এইফালে কন্যা নক্ষত্ৰ লিখা থাকিব। ছাপ'জ 1, 2, 3 আৰু এইফালে দৰাৰ নক্ষত্ৰ থাকিব। কন্যা নক্ষত্ৰ এনেকৈ যায় আৰু দৰাৰটো এনেকৈ যায়। দৰাৰবিলাক এতিয়া দৰাৰ নক্ষত্ৰ ইয়াত একত, ছাপ'জ দৰাৰ নক্ষত্ৰ 2 একত কিমান, আমি দৰাৰ নক্ষত্ৰ 2 একত আমাৰ মানে ঘটনা এটা হৈছে, যেতিয়া ল'ৰা আৰু ছোৱালীৰ যোৰা চায় তেতিয়া যোৰা চাওঁতে এই নক্ষত্ৰকেইটা কনচিডাৰ কৰে। এই নক্ষত্ৰকেইটা কনচিডাৰ এইকাৰণে কৰে, ছাপ'জ ছোৱালীৰ নক্ষত্ৰ 1, তাৰ পৰা এইটো 1 ছোৱালীৰ নক্ষত্ৰ, তাৰপৰা আমি ল'ৰাৰ নক্ষত্ৰ পালোঁ 17। এতিয়া এই 17ৰ পৰা 1ত কিমান মাৰ্কছ পাব সেইটো এটা কেলকুলেশ্যন কৰি চব আপোনাৰ নাৰী চাৰি চাই এখন আপোনাৰ ইয়াতে লিখা আছে, সেইটো মই আপোনালোকক ইয়াতে দেখাই দিম। আপোনালোকে এটা ক্লিপছত ৰাখি থ'ব। এই নম্বৰটো চাব, ছাপ'জ ইয়াত 30 পালে, ইয়াত আকৌ 17, ইয়াত দেখিব ইয়াত বোলে 18 পালে, ইয়াত বোলে 16 পালে 3 নম্বৰত, এনেকৈ এখন লিষ্ট আছে। আপোনাৰ এই নম্বৰটো আপোনাৰ যদি 24ৰ ওপৰ হয় তেনেহ'লে আহে বুলি ধৰিব, যোৰা আহে বুলি ধৰিব, আৰু 30ৰ ওপৰত গ'লে 30 বা 30ৰ ওপৰত গ'লে ৰাজযোৰা বুলি ধৰে। সেইটো আমাৰ এটা কন্যা যোৰা চাওঁতে নক্ষত্ৰ যি চাই তেনেকৈ দৰাৰ নক্ষত্ৰটোৰ ওপৰত লিখা, এটা নক্ষত্ৰৰ তলত কন্যা এটা নক্ষত্ৰ কিমান মাৰ্কছ পায় সেই চাৰ্টখন দিয়া আছে। মই চাৰ্টখন আপোনালোকক এতিয়া দি দিম, চাৰ্টখন চাব আৰু এই চাৰ্টখনৰ মতে নম্বৰ পাব। এই নম্বৰ মতে আপোনালোকে যোৰাটো চাব পাৰে। ৰাশিৰ যোৰা চোৱাৰ উপৰিও নক্ষত্ৰ যোৰাটো চালে তেতিয়া ৰিফাইন হৈ যায়গৈ, গোটেই কেছটো আপোনালোকৰ ৰিফাইন হৈ যাব। আপোনালোকে তাতে একো কৰিব নালাগে আৰু মানে কোকোজা ৰাখিব নালাগে যে নক্ষত্ৰই যদি বহুত মাৰ্কছ পায় সেই ল'ৰা ছোৱালী হালৰ দৰা কইনা হালৰ যোৰা আহিছে, সেইখন যোৰা আপোনাৰ ভৱিষ্যতে টিকি যাব, সেইখন বিয়া আপোনালোকৰ ঠিকে থাকিব। এইখিনি আপোনালোকক দিলোঁ। তাৰপিছত মই আপোনালোকক এতিয়া দশা আৰম্ভ কৰিম। আমি যেতিয়া এখন ৰাশি চক্ৰ চাওঁ, সেই ৰাশি চক্ৰখনত চোৱাৰ পিছত আমি কি আছে, কি যোগ আছে, কি ফল পাব, পঢ়া শুনা কেনেকুৱা, চাকৰি বাকৰি কেনেকুৱা, বেমাৰ আজাৰ কি আছে, ব্যয় কেনেকুৱা, আপুনি গোটেইখিনি আপুনি এটা প্ৰমিছ পাব, আভাস এটা পাব। কিন্তু তেওঁৰ ঘটনাবিলাক কেতিয়া ঘটিব, তেওঁৰ বেমাৰ আজাৰ কেতিয়া হ'ব পাৰে, চাকৰি কেতিয়া হ'ব পাৰে, বিয়াৰ যোগ কেতিয়া হ'ব পাৰে, এই গোটেইখিনি চাবৰ কাৰণে আমি নক্ষত্ৰ দশা চাওঁ। দশা কেনেকৈ উলিয়াওঁ, দশা ওলাওঁতে এজন মানুহক বিংশোত্তৰী দশা, এইখনে আটাইতকৈ মিলে। বিংশোত্তৰী দশাত 120 বছৰ ধৰি থৈছে আৰু 120 বছৰক এনেকৈ ভাগ কৰিছে। ৰবিৰ 6 বছৰ, চন্দ্ৰৰ 10 বছৰ, মংগলৰ 7 বছৰ। এতিয়া এই দশাখিনি উলিয়াওঁতে নক্ষত্ৰ ৱাইজ লাগিব। যদি দশা ওলাওঁতে আমি এখন নক্ষত্ৰকেইটা যে লিখিলোঁ, লগ্ন লিখি দিলোঁ মেষ লগ্ন, আৰু চন্দ্ৰ ইয়াতে ধৰি দিলোঁ। চন্দ্ৰত তুলাত আছে 14 নম্বৰ, চন্দ্ৰৰ তলত 14 নম্বৰ এটা দিয়া দেখিব, সেইটো হ'ল নক্ষত্ৰ। মই আপোনাক ফাৰ্ষ্ট ক্লাছতে বুজাইছিলোঁ, সেইটো অশ্লেষা। এইটো 14 নম্বৰ নক্ষত্ৰটোৰ নাম কি আছিলে, চিত্ৰা। এইজন জাতক যেতিয়া জন্ম হৈছিলে তেওঁৰ ৰাশি চন্দ্ৰ আৰু চিত্ৰা নক্ষত্ৰত, সেই সময়ত নক্ষত্ৰটো চিত্ৰাত আছিলে। ইয়াত আপোনাৰ 3টা নক্ষত্ৰ, 14, 15, 16, যিকোনো এটাত থাকিব পাৰে। এইখনত 14তেই চিত্ৰাত আছিলে।
এতিয়া এই চন্দ্ৰৰ 14ত থাকিলে কি দশা পাব? এই দশাটো পাবৰ কাৰণে আপুনি চাব লাগিব 14 নম্বৰটো ক'ত আছে। ইয়াতে মই যিখন চাৰ্ট দিছো 14 নম্বৰটো ক'ত আছে, এইটো। তেনে 14 নম্বৰটো এইটো। তাৰ মানে এই জাতকৰ বিগিনিঙতে হ'ব দশা মংগলেৰে আৰম্ভ হ'ব, মংগলৰ দশা, মংগল। এতিয়া এই 14 নম্বৰ বস্তুটো হোৱাৰ লগে লগে আপোনালোকে মংগলৰ দশা বুলি পাই গ'ল ইয়াতে, যে ফাৰ্ষ্টতে মংগল। এতিয়া মংগলৰ দশা আছে, লিখা আছে 7 বছৰ। এই চন্দ্ৰটো যেতিয়া আপোনাৰ ডিগ্ৰী এটা নক্ষত্ৰত আপোনাৰ অলমষ্ট 10 ডিগ্ৰী বা 12 ডিগ্ৰীৰ ভিতৰত থাকিব, 0 to 10 আৰু 0 27 আপোনাৰ 12 ডিগ্ৰী থাকক, 11তকে 11.7 আমি 12 ডিগ্ৰীয়ে ধৰো, 0 পৰা 12 ডিগ্ৰী ধৰি লও। এইখিনিৰ ভিতৰত এটা নক্ষত্ৰ আৰম্ভ হয়। যদি আকৌ ভালকে শুনি লওক আপোনালোকে, যদি মানুহজনৰ জন্মৰ সময়ত চন্দ্ৰ চিত্ৰা নক্ষত্ৰ 14 নম্বৰত 0 ডিগ্ৰী য'ত সোমায়, 0 ডিগ্ৰীত যদি সোমায়, তেনেহলে 7 বছৰ দশা পাব। 7 বছৰ দশাটো তেনেহলে পাব। আৰু যদি ক্ৰছ কৰি 0 ডিগ্ৰীৰ পৰা চাপোজ 0ৰ পৰা 20 গ'ল, তেতিয়া অলপ দশা ইয়াত কমি আহিব। 7ৰ ঠাইত 6 বছৰ 9 মাহ হ'ব। এনেকে 1 ডিগ্ৰী গ'লে 6 বছৰ, চাপোজ 6 বছৰ হ'ব। যদি চিত্ৰাৰ 1 ডিগ্ৰীলৈ গুচি যায়, সেইখিনি যদি পাৰ যিখিনি হৈ গ'ল, সেইখিনি দশা পাৰ হৈ গ'ল। আৰু 0 ডিগ্ৰীত আৰম্ভ হ'ব, পাৰ হৈ যোৱা মানে দশাটো আৰম্ভ হৈ গ'ল। এনেকে 0ৰ পৰা আপোনাৰ 2 ডিগ্ৰীত গ'লে কিমান হ'ব, চাপোজ 5 বছৰ হ'ব। এনেকে 5 বছৰ 5.5 বছৰ হ'ব, 5.5 হ'ব। 5 বছৰ 6 মাহ। এতিয়া এই ঘটনাটো চাওঁতে আপোনালোকৰ এটা ঘটনা হৈছে কি, এই দশাটো ওলাবলৈ যাওঁতে আপুনি ইমানটো কেলকুলেশ্যন কৰিব নোৱাৰিব। আপুনি এতিয়া এই কেলকুলেশ্যনটো মাহটো কেনেকে কৰিব, কি কথা। এতিয়া এই কেলকুলেশ্যনটো আপোনাৰ দশা কালটো আপোনাৰ পঞ্জিকাত দিয়া আছে। মই পেজটো দেখাই দিম। তাতে 20 মিনিটৰ অন্তৰে 0 ডিগ্ৰী 20 মিনিট 40 মিনিট এনেকে দিয়া আছে। 5 বছৰ 6 বছৰ 7 বছৰ সেইখিনি মই আপোনালোকক দেখাই দিম। আপোনালোকক দেখা থাকিব চন্দ্ৰস্ফুট অনুসাৰে বিংশোত্তৰী দশা। চাপোজ আপোনাৰ মই আমাৰ কি পালো, ভোগ দশা, মংগলৰ দশা পালো। আপোনালোকে এই 1 ডিগ্ৰী 2 ডিগ্ৰীত ক'লে এখন পেজ আছে আপোনালোকৰ, এই পেজখনত এইখনত চন্দ্ৰস্ফুটৰ বুলি, চন্দ্ৰস্ফুটৰ বিংশোত্তৰী দশা, এই দশাখিনিত আপুনি প্ৰথমতে দেখা পাব। কেতু দশা দেখিলে চাপোজ 0 ডিগ্ৰী আৰম্ভ কৰিছে, 20ত ইমান গ'ল, 40ত ইমান গ'ল। এতিয়া ইয়াত লেখাই দিছে এখন চন্দ্ৰস্ফুটটো। এইটো আমি যদি চন্দ্ৰৰ ডিগ্ৰী ধৰো, চন্দ্ৰৰ ডিগ্ৰী, চন্দ্ৰৰ অক্ষাংশত আছে ডিগ্ৰী আছে চন্দ্ৰস্ফুট। 00ত লিখিছে কেতু দশা এটা 7 বছৰ। 020 লিখিছে 6 বছৰ 9 মাহ 27 দিন। আকৌ 040 যদি খাইছে, তেনেহলে 6 বছৰ 7 মাহ 24 দিন। 6 বছৰ 7 মাহ 24 দিন। এতিয়া এনেকে আপুনি কেলকুলেশ্যনটো কৰিব লাগিব। আপুনি যেতিয়া জাতকৰ মংগলৰ দশা পাই গলো, দশা চাপোজ 3 বছৰ 4 মাহ খালে, 3 বছৰ 4 মাহ পালে। এতিয়া মংগলৰ দশা 3 বছৰ 4 মাহৰ পিছত আপুনি এই মংগলটো ক'ত আছে চাওক। মংগল 3 নম্বৰ মংগল আছে। তাৰপিছত তেওঁ ৰাহু দশা আহিব 18 বছৰ। তাৰপিছত ইয়াৰ 18 বছৰ ৰাহুৰ দশা। 3 বছৰত তেওঁ পালে। তাৰপিছত 3 বছৰৰ পৰা
জন্মৰ পৰা 3 বছৰ, জন্মৰ পৰা 3 বছৰলৈ মংগলৰ দশা চলিব, এনেকে লিখিছে মতে জন্মৰ পৰা। তাৰপিছত 18 বছৰৰ লগত 3 যোগ কৰিলে 21 বছৰলৈ ৰাহুৰ দশা চলিব। 21 বছৰ 4 মাহলৈ। আকৌ ৰাহুৰ দশাৰ পিছত এইটো দেখক বৃহস্পতি আহিলে। বৃহস্পতিৰ দশা 21ৰ লগত আপুনি 16 যোগ কৰক, মানে 35 বছৰলৈ বৃহস্পতিৰ দশা পাব, 4 মাহ। আকৌ তাৰপিছত নেক্সট 35 বছৰ ইয়াৰ লগত যোগ 18 যোগ 16, এইটো বৃহস্পতিৰ পিছত 35 বছৰত বৃহস্পতিৰ দশা শেষ হৈ গ'ল। বৃহস্পতিৰ দশা যেতিয়া শেষ হৈ গ'ল শনিৰ দশা আহিব। শনিৰ দশা পৰিলে আপোনাৰ, এতিয়া শনিৰ দশা যেতিয়া পৰিব আপোনাৰ 19 বছৰ ইয়াৰ লগত যোগ কৰিব লাগিব, প্লাছ 19। 35 বছৰ পৰা শনিৰ দশা, ভোগ্যকাল আৰম্ভ হোৱাৰ পৰা শেষ হ'ব শনিৰ দশা তেওঁ 54 বছৰত। 54 বছৰ 4 মাহত শেষ হ'ব। এইখিনি হ'ল ভোগ্যকাল, 19 বছৰ ভোগ্যকাল, 35ৰ পৰা 19 প্লাছ 19, এইখিনি ভোগ্যকাল, এইখিনি ভুগিব ৰাহুৰ দশাত। তাৰপৰা শনিৰ দশা, শনিৰ পিছত আহি যাব আকৌ বুধৰ দশা। বুধৰ দশাত প্লাছ কি কৰিলে আপুনি 17 বছৰ। 17 বছৰ কৰাৰ লগে লগে আপোনাৰ এইখিনি যোগ হৈ গৈ আপোনাৰ 71, 71 বছৰ। 71 বছৰ 4 মাহ। 4 মাহটো আহিয়ে থাকিব, প্ৰথমতে 3 বছৰ 4 মাহলৈকে গ'লতো মংগলৰ দশা, জন্মৰ পৰা ইমান পালে। এতিয়া বুধৰ পিছত আহি গ'ল আপোনাৰ কেতুৰ আকৌ পাই গ'ল 7 বছৰ, তাৰ মানে 78লৈকে চলিল। তাৰ পৰা আপোনাৰ শুক্ৰ 10 বছৰ, আকৌ শুক্ৰ 10 বছৰ, তাৰপৰা হ'ল 88। এতিয়া 88ৰ পিছততো আমি 100 বছৰো মানুহজন জীয়াব পাৰে, তেতিয়া আকৌ গুচি যাব লাগিব ৰবিৰ 6 বছৰ। তেতিয়া আহি গ'ল আপোনাৰ ৰবিৰ দশা, মানে 88 বছৰটো হৈ গ'ল। 88 বছৰলৈকে তেওঁ শুক্ৰৰ দশা 20 বছৰ ৰাখা আছে, 20 বছৰ। শুক্ৰৰ দশা 20 বছৰ, গতিকে 78ৰ লগত 20 বছৰ হ'লে 98। ইয়াৰ পিছত 98 আমি 120 বছৰ যদি ধৰা থাকে, 98ৰ পিছত আকৌ 10 বছৰ আহিব আৰু ৰবিৰ দশা 10 দিলে 98ৰ পিছত 100 বছৰ জীয়াই থাকিবলৈ যদি মানুহজন থাকে তেতিয়া 108 বছৰলৈকে ৰবিৰ দশা। আকৌ ৰবিৰ পিছত চন্দ্ৰ মংগল এনেকে গৈ আপোনাৰ 108 বছৰ, 108 বছৰতে মেক্সিমাম ধৰিছে, তাতকে এটা পিছত আকৌ চন্দ্ৰ যোগ কৰিলে হ'ল। আপোনালোকে এই বস্তুটো হ'ল দশা, যিটো কয় দশা যেনেকে ভোগ কৰে তেনেকে। এতিয়া আকৌ এই দশা যিবিলাক আমি কৰিলো, দশাৰ মাজত আকৌ সূক্ষ্ম দশা আহে, কেনেকে ভোগ কৰে দশা কেলকুলেশ্যন কেনেকে আপোনালোকক দেখালো, আৰু মই পঞ্জিকা পাতকেইটা আপোনালোকক দি দিম। এতিয়া পঞ্জিকা পাতকেইটা মই দেখাই দিম, সেইখিনি আপোনাৰ নিজৰ পঞ্জিকাখন উলিয়াই পেলাই চাই ল'ব। এই লগ্নৰ কাৰণে বৃহস্পতি মিনৰ, বৃহস্পতি ইয়াৰ অধিপতি, বৃহস্পতি এই দ্বাদশপতি হৈ আছে, আৰু ইপিনে আপোনাৰ নৱমপতি হৈ আছে। এতিয়া বৃহস্পতিৰ দশাটোত দুটা ভাৱ আছে, গতিকে এটা নৱমপতি আছে ইয়াতে, এই লগ্নৰ পৰা দেখিছে নহয়, মেষ লগ্নৰ যদি মানুহ হয়, একফালে আপোনাৰ নৱমপতি, ইপিনে দ্বাদশপতি। এতিয়া এই দুটা ভাৱ যেতিয়া হ'ব, বৃহস্পতিৰ বছৰটো কিমান আছে? 16 বছৰ। 16 বছৰ মহাদশাত অলপ সময়ৰ কাৰণে সি দ্বাদশ ভাৱৰ ফল দিব, অলপ সময়ৰ কাৰণে আপোনাৰ অলপ ফল আপোনাৰ নৱমৰ পৰা দিব। নৱমৰ আপোনাক ভাগ্যও দান কৰিব, দ্বাদশৰ পৰা আপোনাৰ খৰচ চৰচ এইবোৰ ব্যয়ো বঢ়াব। এতিয়া এই কথাটো আপোনাৰ সাধাৰণতে চাব লাগে, আপোনাৰ সেই গ্ৰহটোৰ মূল ত্ৰিকোণ স্থানটো কি। বৃহস্পতি মূল ত্ৰিকোণ স্থানটো চাই আপোনালোকক 1st নম্বৰত পঢ়াইছো, সেই মূল ত্ৰিকোণ স্থানটো চাই আপোনালোকে গম পাব যে সেই মূল ত্ৰিকোণ স্থানটো যিটো ভাৱত বহে সেইটোত
আপোনালোকে চাওক এতিয়া ইয়াতে এটা মই কৈছো আকৌ এটা লগ্ন দিছো বৃহস্পতি ঠাই এতিয়া এইটো লগ্ন দিলো জেমিনি ইয়াৰ শনি ইয়াৰ অধিপতি এই দুটা অধিপতি শনি এতিয়া জাতকৰ চলি আছে শনিৰ দশা চলিছে সাপোজ শনিৰ দশা চলিছে শনিৰ দশা চলি থাকিলেও জাতকৰ অষ্টমপতি নৱমপতি এটা দুটা ভাৱৰ অধিপতি হল শনি কোনটো দশা দিব আমি চাব লাগিব শনিৰ মূল ত্ৰিকোণ স্থানটো কি এটা শনিৰ মূল ত্ৰিকোণ স্থানটো ফল মানে নৱম স্থান এইটো লগ্ন এইটো মিথুন লগ্নৰ পৰা যদি চাও শনিৰ নৱম স্থান 1 2 3 4 5 6 7 8 9 এইটো কুম্ভ আপোনালোকক মই সেকেন্ড ক্লাছত দিছিলো মূল ত্ৰিকোণ স্থান শনিৰ মূল ত্ৰিকোণ স্থান এইটো শনি এতিয়া এই জাতকক শনিৰ দশাত ৰোগো দিব ভাগ্যোন্নতিও দিব বয়স যেতি বেছি হৈছে ভাগ্যোন্নতি দিব কাৰণ নৱম স্থানৰ অধিপতি সেইটো দিব কিন্তু ৰোগো দিব যদি ভাগ্যোন্নতি 75% দিয়ে আৰু 25% আপোনাক শনিৰ পৰা দিব অষ্টমৰ পৰা দিব অষ্টমপতি হিচাপে দিব আৰু এইটো আপোনালোকে তেনেকে চাব অষ্টম এতিয়া আকৌ যদি ইয়াৰ হেৰি কি বুলি কয় বেলেগ এটা গ্ৰহ যদি ইয়ালৈ লগ্নটো আহি যায় সপ্তম বা অষ্টমপতি তেতিয়া অষ্টমপতি যিটো হিচাপে দিব সপ্তম আপোনালোকক মই কওঁ দশা লগ্নপতিৰ দশা শুভ দশাখিনি কৈ দিছো আপোনালোকে এই ষষ্ঠম অষ্টম 12পতি গোটেইখিনি বছৰ বেয়া নাযাব তাৰ মাজত সূক্ষ্ম দশা ভাল গ্ৰহৰ দশা পাবতো ভাল পাব বা পঞ্চমপতি দশাটো সম্পূৰ্ণ ভাল নহয় তাৰ মাজতো কিছুমান হাৰ্ডশ্বিপ পাব সেইমতে যেনেকে সূক্ষ্ম দশা অন্তৰ্দশা প্ৰত্যন্তৰ দশা তেনেকে আহি যাব অন্তৰ্দশা বিলাকত সূক্ষ্ম দশা প্ৰত্যন্তৰ দশা তেনেকে এতিয়া এইখিনিতে আমাৰ চাবলগীয়া ঘটনা হৈছে কি আমি ভাবি আছিলো সপ্তমপতিটো ভাল দশা হিচাপত এই স্থানকেইটা ভাল কিন্তু দশা হিচাপত কেন্দ্ৰাধিপতি এটা দুখ লাগে বুলি কয় আমাৰ কিন্তু মাৰক দশা বুলি ক'লে মাৰক দশা আপোনাকে ভালকে বুজিব দ্বিতীয়পতি আৰু সপ্তমপতি সব গ্ৰহৰ দশা পঞ্জিকা মতে আপুনি ভাল ফল বুলি লিখি ভাবি নলব আপোনালোকে নিজৰ শুৱনিখন যেহেতু এতিয়া জানিলে চাব পৰা হ'ল দ্বিতীয়পতি আৰু সপ্তমপতিৰ দশাকেইটা আপোনালোকে সাৱধানে চলিব এইখিনি সময়ত আপোনালোকৰ বিপদ বিঘিনি হ'ব পাৰে বিশেষকৈ স্বাস্থ্য কৰিব পাৰে এক্সিডেণ্ট হ'ব পাৰে কিবা হ'ব পাৰে মংগলৰ দশা পৰিছে যদি সপ্তমপতি মাৰক দশা এনেই সাধাৰণতে আমি ধৰো এইখিনি মই আপোনালোকক ক'লো এইখিনি আমাৰ ইয়াতে এইখিনি বিংশুত্তৰীত দশা ওলাওতে আমাৰ এইখিনি অলপ কষ্ট হয় এইবিলাক ইয়াতো এটা হেৰি আছে ৰবি আপোনালোকে চাবচোন ৰবি যেতিয়া দিয়ে 3 11 আৰু 21 এই তিনিটা ধৰি লওক তাৰপিছত এক যোগ কৰিলে আপুনি পাই যাব যদি এইখন মনত থাকে ৰবি চন্দ্ৰ মংগল ৰাহু এইবিলাক নক্ষত্ৰকেইটা 3 4 5 6 7 8 9 10 11 ইয়ালৈকে আছে দেখিছেনে সেই এনেকুৱাই চিষ্টেমটো এনেকুৱা অলপমান মানে মন কৰিলেও তেনেকে ৰাখিব পাৰে মই তেনেকেই মনত ৰাখো সদায় 3 11 21 ফাৰ্ষ্ট লাইনটো মনত থাকিব 3 11 21 তাৰপৰা যোগ কৰি আহি থাকিব 27 তাৰিখ যদি আকৌ 1 লৈ গুচি যাব এনেকে দশাখিনি উলিয়াব পাৰি এতিয়া আপোনালোকক অহাবাৰৰ পৰা ভৃগুনন্দী নাৰীৰ ওপৰত কম ভৃগুনন্দী নাৰীটোনো কিয় ইমান পপুলাৰ হৈছে আপোনালোকক জাষ্ট ইয়াত দেখাই দিওঁ এতিয়া এখন ভৃগুনন্দী নাৰীত লগ্ন আৰু চন্দ্ৰ ৰাশি আৰু লগ্ন তাক বেছি কনচিডাৰ নকৰে জাষ্ট ইয়াত কৈছো অহাবাৰৰ পৰা মই ভালকে কম ইয়াতে সাপোজ এতিয়া এই দশাখনত এইটো আমি লগ্ন দি থলো এইটো চন্দ্ৰ ইয়াত দি থলো এতিয়া আপোনালোকে চাব আমি আগৰ মতে কৰিব লাগিলে লগ্নটো উলিয়ালো তাৰ পৰা ভাৱবোৰ চালো চন্দ্ৰৰ পৰা উলিয়ালো তাৰ পৰা আপুনি ৰাশিটো চালো বিভিন্ন চালো ভৃগুনন্দীয়ে কৈছে যে ভৃগুনন্দী ঋষিয়ে যিখন 5000 বছৰ তেওঁলোকৰ শাস্ত্ৰত এটা কথা কৈছে যে গ্ৰহৰ অকলশৰীয়া ফলৰ উপৰিও কাৰেণ্ট যিটো ট্ৰেনজিশ্যন তাৰো এটা মানে হেৰি থাকে এতিয়া
বৃহস্পতি যেতিয়া ট্ৰেনজিশ্যন কৰি ছেকেণ্ড ইয়াৰ আহিব ইয়ালৈ, তেনেহ'লে এই ঘৰটো ছেকেণ্ড স্থানৰ খবৰ দিব। বৃহস্পতিক ইয়াত জাতক বুলি ধৰি লয়, লগ্ন আৰু চন্দ্ৰক জাতক নধৰে, বৃহস্পতি। আৰু বৃহস্পতিয়ে গৈ যেতিয়া চন্দ্ৰক লগ পাব তাত এটা ফল দিব, ছাপ'জ কেতুক লগ পাব কিবা এটা ফল দিব, তাৰপিছত যেতিয়া শুক্ৰক লগ পাব তেতিয়া এটা ফল দিব। শুক্ৰক যেতিয়া লগ পায় তেতিয়া শুক্ৰক লগ পালে তেতিয়া ঘৰত ফাংচন হয়। বৃহস্পতিয়ে যেতিয়া এনেকে প্ৰত্যেক বছৰে আহি যাব, এইটো ছাপ'জ ফাৰ্ষ্ট ইয়েৰ, এইটো ছেকেণ্ড ইয়েৰ, থাৰ্ড ইয়েৰ, ফ'ৰ্থ ইয়েৰ, ফিফথ ইয়েৰ, এনেকে আহি থাকোঁতে বৃহস্পতিয়ে শুক্ৰক এটা লগ পাব, সপ্তমত গৈ পাব, অষ্টমত গৈ পাব, নৱমত গৈ পাব, এনেকে গৈ পাওঁতে বৃহস্পতি আকৌ শনি লগ পায়। বৃহস্পতি এইখিনি যেতিয়া উপযুক্ত বিয়াৰ বয়স হয় তেতিয়া বৃহস্পতিয়ে শুক্ৰৰ যেতিয়া এনেকা কানেকশ্যন হৈ যায় তেতিয়া বিবাহ হৈ যায়। তাত আৰু দশা চখা নাচায়, এই দুটা কানেকশ্যনতে বিবাহৰ দিন পৰি যায়, বুজিছে। আপোনাৰ ঘৰ হ'ব, গাড়ী হ'ব, টকা পইচা, বৃহস্পতি শুক্ৰৰ যিদিনাখন কনজাংচন আহিব আপোনাৰ লগত, যিখিনি সময় থাকিব সেই ডিগ্ৰীত আপোনাৰ বেনিফিট হ'ব সেই ইয়াৰটো। আকৌ যেতিয়া শনিৰ লগত লগ লাগে, শনি ইয়াত এটা আপোনাক কেৰিয়াৰটো কৰিব, প্ৰফেশ্যন। বৃহস্পতি যেতিয়া শনিৰ লগত লগ লাগিব, যদি আপোনাৰ মেইন কুষ্টিখনত প্ৰমিচ থাকে চাকৰি ভাল, তেনেহ'লে শনিৰ লগত লগ লাগিলে চাকৰি তাকৰি পাই যায়। এইকাৰণে আপোনালোকৰ তাত একোৱে কৰিব নালাগে, খালি বৃহস্পতি ঘূৰিব, শনি এবাৰ ঘূৰিব, এই তিনিটা বস্তু চাই আপোনালোকে প্ৰিডিকশ্যন কৰিব পাৰিব। ইয়াত গ'লে কি হ'ব, ইয়াত গ'লে কি হ'ব, ইয়াত আহিলে কি হ'ব, এইবোৰ কৈ থাকিব পাৰিব। বৃহস্পতিৰ লগত আকৌ আহি যালে ভাল হ'ব। এখন হ'ল জাতকৰ ষ্টাৰ্ট। কিন্তু BNN পদ্ধতিত আপোনালোকে ইমান বস্তু সহজতে পাব ভিগু নন্দী নাৰী, আপোনালোকে একো জুখিব নালাগে, আপোনালোকে একো চাব নালাগে, আপুনি প্ৰত্যেক বছৰ প্ৰেডিকশ্যন কৰি যাব পাৰিব। কেতিয়া চাকৰি পাব, কেতিয়া বিয়া হ'ব, কেতিয়া হ'ব পৰা চান্স আছে, চব বস্তু। কিন্তু তাৰ আগতে তাত কিছুমান কথা আছে, জুতি চাব লাগিব, কিবা চাব লাগিব, সেইখিনি মই শিকাম। অহাবাৰলৈ আপুনি এটা বেলেগ বস্তু শিকিব, সেইটো প্ৰেক্টিচ আপোনাৰ ইয়াতে খুব কম হৈ আছে। সেই প্ৰেক্টিচটো আপুনি শিকিলে আপুনি দশা ভাল, আৰু এইটো দশাৰ পৰা যদি দশা এজন ভাল চলি আছে, এইমতে যদি ভাল এটা সংযোগ আহিছে, আপুনি চকু মুদি কৈ দিব যে এইটো কাম হ'বই। সেইটো কথা মই আপোনাক ক'লো। তাৰ উপৰিও আমাৰ ইয়াতে বৃহস্পতি এনেই আমি সঞ্চাৰ স্থান চাওঁ, সঞ্চাৰ সৰু সুৰা ঘৰৰ সঞ্চাৰবোৰ আমাক নালাগে, সদায় দিয়ে। এতিয়া সাধাৰণতে বৃহস্পতিৰ সঞ্চাৰটো এনেই পৰাশৰীত আমি এনেই চাওঁ সঞ্চাৰ ফলটো। ছাপ'জ বৃহস্পতি এতিয়া কৰ্কটত আছে, এতিয়া বৃহস্পতি যদি কৰ্কটত থাকে কাৰ কাৰ ভাল ফল দিব, এইটো ৰাশিৰ ভাল ফল দিব, এইটো ৰাশিৰ দ্বিতীয়ৰো ভাল ফল দিব, কাৰণ ইয়াৰ পৰা দ্বিতীয় ভাল ফল দিব জানো। বৃহস্পতি ইয়াত থাকিলে এই ৰাশিটোৰ আপোনাৰ ভাল ফলটো দিব নোৱাৰে, কিয়নো এতিয়া দ্বাদশত হৈ গ'ল, এই ফলটো একাদশত থাকিব। এইটো ফল ছাপ'জ সিংহৰ ভাল ফল নহ'ব, কিন্তু এইটো ভাল ফল নহ'ব, এইটো আপোনাৰ কন্যাত ভাল ফল দিব, কাৰণ একাদশত বৃহস্পতিয়ে ভাল ফল দিব, এইটো ভাল ফল পাব। তুলাত দশমত থাকিব, সিও ভাল ফল পাব। চন্দ্ৰত নৱম থাকিব, এইটো কি বুলি কয় বৃশ্চিকত যেতিয়া বৃহস্পতি ইয়াত আছে, নৱমত বৃহস্পতি পৰি গ'ল, ভাগ্য দিব। ইয়াৰ এইটো ৰাশি আকৌ ধনু ৰাশি নিজৰে ৰাশি, তেওঁ অষ্টমত পৰি গ'ল, তাতে ভাল ফল দিব নোৱাৰিব। ইয়াত এইটো ৰাশি মকৰৰ কাৰণে ভাল ফল দিব, সপ্তমত দিব, পাৰ্টনাৰ বিজনেছ ব্যৱসায় বাণিজ্য দি দিব, এক্সপানশ্যন কৰিব। আকৌ এইটো ৰাশিৰ পৰা পৰি গ'ল আপোনাৰ কুম্ভৰ পৰা, এইটো ষষ্ঠ, 1 2 3 4 5 6, এতিয়া 6 নম্বৰ হ'লেতো এই কুম্ভ ৰাশিৰ কাৰণে ভাল ফল নিদিয়ে। এইটো ৰাশিৰ কাৰণে পঞ্চমত পৰি গ'ল। মীন ৰাশিৰ মানুহবিলাকৰ নিজৰ 1 2 3 4 5 এই ৰাশিৰ কাৰণে আকৌ ভাল ফল পৰি গ'ল। সেইমতে এই বৃহস্পতিৰ দৃষ্টিবিলাকো য'ত য'ত পৰিব, সেইমতে এই বৃহস্পতিয়ে যদি এইটো ৰাশিত দৃষ্টি আছে 5 নম্বৰত ভাল ফল পাব, এই ৰাশিৰ পৰা এই ৰাশিত নৱমত ভাল দৃষ্টি আছে, এই দুটা ৰাশিয়ে বেছি ভাল ফল পাব। এনেকে আপোনাৰ চাই আমি যেতিয়া ট্ৰেনজিশ্যনত চাওঁ, বৃহস্পতি আকৌ ইয়াত গ'লেগে এইটো ৰাশি ভাল হ'ব, এইটো ৰাশি ভাল হ'ব, এইটো ৰাশি অকণমান বেয়া হৈ যাব, তেনেকুৱা বস্তুবিলাক আমি চাব লাগে। এইটো হ'ল গোচৰ ফলটো আপোনালোকে বৃহস্পতি ট্ৰেনজিশ্যনত পাব। যেতিয়া BNN পঢ়িব তেতিয়া বৃহস্পতিয়ে ট্ৰেনজিশ্যন কৰোঁতে তাত যিটো গ্ৰহ আছে সেইমতেও ফল পাব। গতিকে ইয়াত গোচৰ ফলটোও কৰিব, আৰু আপোনাৰ শৰণিত যিটো গ্ৰহ আছে তাৰ লগত কৰি দিম, তেতিয়া আপোনালোকে বহুত ইণ্টাৰেষ্ট পাব। একো কেলকুলেশ্যন কৰিব নালাগে, 1 মিনিট সেইখন চাই প্ৰেজেণ্ট বৃহস্পতি ক'ত আছে চালে, শনি ক'ত আছে চালে মানুহজনক কৈ দিব পাৰিব তোমাৰ অমুক হ'ব নে নহয়। ধন্যবাদ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। পুনৰ আকৌ ষষ্ঠ খণ্ডত লগ পোৱাৰ আশাৰে সামৰিলোঁ। নমস্কাৰ।